Hello friends, welcome to my YouTube channel MM Tutorial@. আজিৰ ভিডিঅ'টোত মেইনলি মই ডিছকাছ কৰিম যে BEd এন্ট্ৰেন্সৰ কাৰণে most important কিছুমান MCQ কুৱেশ্যন আৰু মেইনলি ভিডিঅ'টোত মই কভাৰ কৰিম most important MCQ কুৱেশ্যন from টিচিং এপ্টিটিউড। টিচিং এপ্টিটিউড ছেকশ্যনটোৰ পৰা বহুত কুৱেশ্যন BEd এন্ট্ৰেন্সত আহে আৰু সেইকাৰণে কি কৰিম যে টিচিং এপ্টিটিউডৰ লগত ৰিলেটেড থকা কিছুমান most important MCQ ডিছকাশ্যন কৰিম যিটো নেকি আপোনালোকৰ কাৰণে বহুত বেনিফিচিয়েল হ'ব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ কণ্টিনিউ চাব বুলি আশা ৰাখিলোঁ। লেটছ ষ্টাৰ্ট দ্য ছেশ্যন। The first question, which of the following is related to secondary education? যে ইয়াত প্ৰথম কুৱেশ্যনটোত সোধা হৈছে যে তলত দিয়া কোনকেইটা ইনষ্টিটিউশ্যন বা বোৰ্ড কি হয় ছেকেণ্ডেৰী এডুকেশ্যনৰ লগত মানে ৰিলেটেড হয়। প্ৰথম যিটো অপশ্যনটো হৈছে RCE, 2 নম্বৰটো হৈছে RIE, 3 নম্বৰটো হৈছে NCTE আৰু 4 নম্বৰটো হৈছে CBSE। যে ইয়াৰ যিটো কাৰেক্ট আনচাৰটো হ'ব CBSE। যে CBSE হৈছে ছেকেণ্ডেৰী এডুকেশ্যনৰ লগত ৰিলেটেড এখন কি হয় বোৰ্ড হয়। এখন নেশ্যনেল লেভেল বোৰ্ড হয় যিটো আমি ফুল ফৰ্মটো জানো যে চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন। আৰু নেক্সট যিটো আমি NCTE বুলি কওঁ যে NCTE ওপৰতো কি হয় MCQ কুৱেশ্যন আহে। যে সেই NCTE ওপৰতো আমি কি হয় ভালকে চাব লাগে যে NCTE ফুল ফৰ্মটো হৈছে নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন। এইটো কেতিয়া এষ্টাব্লিছমেণ্ট হৈছিলে? এখন এষ্টাব্লিছমেণ্ট হৈছিলে যে 1995-ত। যে NCTE মেইনলি কি কৰে যে NCTE মেইনলি আমাৰ ইণ্ডিয়াত যিটো টিচাৰ এডুকেশ্যন চিষ্টেম আছে সেই টিচাৰ এডুকেশ্যন চিষ্টেমটো কেনেকৈ ৱৰ্কিং কৰিছে বা তাৰ সেইটো ষ্টেণ্ডাৰ্ড সেই গাইডলাইন ফ্ল' কৰিছে নাই কৰা সেই গোটেই কি কয় টিচাৰ এডুকেশ্যন চিষ্টেমটোৰ লগত কি হয় NCTE মানে জড়িত হৈ আছে। The next question, the main purpose of micro teachings. যে ইয়াত কুৱেশ্যনটো মাইক্ৰ' টিচিঙৰ পৰা আহিছে। যে ইয়াত মাইক্ৰ' টিচিঙৰ মেইন পাৰ্পছটো সোধা হৈছে যে আমি কুৱেশ্যনটো মানে চল্ভ কৰাৰ আগতে জানিব লাগিব যে মাইক্ৰ' টিচিং এটা বহুত যিহেতু এটা স্মল এটা ছাব টপিক হয় যদিও যে ইয়াৰ ওপৰত কুৱেশ্যন অহাৰ যিটো চান্স বহুত বেছিকৈ থাকে। BEd এন্ট্ৰেন্সতে হওক বা UGC নেটতে হওক মাইক্ৰ' টিচিঙৰ ওপৰত কুৱেশ্যন আহে। যে মাইক্ৰ' টিচিং বুলি ক'লে আমি কৈছোঁ যে মেইনলি কি হয় যে আমাৰ যিটো এডুকেশ্যন চিষ্টেম সেই এডুকেশ্যন চিষ্টেমটো এটা কি হয় বা টিচিংটো কি হয় এটা কমপ্লেক্স চিষ্টেম হয়। সেই টিচিং যিটো চিষ্টেমটোক যে কমপ্লেক্স চিষ্টেমটোক আমি কি হয় চিম্প্লিফাই কৰিবৰ কাৰণে আমি কি কৰোঁ যে মাইক্ৰ' টিচিং যিটো চিষ্টেম সেই চিষ্টেমটো মানে মেইনলি ইউজ কৰোঁ। যে মাইক্ৰ' টিচিং বুলি ক'লে আমি যদি শ্বৰ্ট ফৰ্মত যদি আমি ক'ব যাওঁ যে মাইক্ৰ' টিচিং কি হয় এটা মেথড হয় যিটো মেথডৰ যোগেদি কি কৰা হয় যে টিচাৰক কি কৰা হয় ট্ৰেইনিং দিয়া হয় মানে যাতে কি কৰিব পৰা যায় টিচাৰৰ যাতে টিচিং যিটো স্কিল সেইটো কি হয় যে ডেভেলপমেণ্ট যাতে হয়। মানে ইয়াত কি কৰা হয় মেইনলি এনেকুৱা হ'ব পাৰে ছাপ'জ টিচাৰজনে কি কৰে টিচাৰজনে কি হয় এটা মানে এটা ছাপ'জ এটা পাৰ্টিকুলাৰ টপিকৰ ওপৰত বা এটা পাৰ্টিকুলাৰ কণ্টেণ্টৰ ওপৰত মানে কি হয় এটা স্মল গ্ৰুপৰ কাৰণে কি কৰে এটা লেচন প্লেন কৰে। তাক কি কৰা হয় প্ৰেজেণ্টেশ্যন দিয়া হয়। দিয়াৰ পিছত তাক ৰিভিউ কৰা হয় বা তাক কি কৰা হয় যে কিছুমান ৰেক্টিফাই কৰিবলগীয়া থাকিলে তাক ৰেক্টিফাই কৰা হয়। আৰু সেইকাৰণে কি হয় এইটো গোটেই যিটো মেথডটো ৰিলেটেড হৈ আছে যে টিচাৰৰ যিটো টিচিং স্কিলৰ লগত। সেইকাৰণে কি হ'ব ইয়াত অপশ্যন যিটো 3 সেই 3টো হ'ব যে ডেভেলপমেণ্ট অফ দ্য টিচিং স্কিল অফ দ্য টিচাৰ। The next question, which of the following has no role in classroom activity? যে ইয়াত কুৱেশ্যনটোত সোধা হৈছে যে তলত দিয়া কোনকেইটাৰ মানে ক্লাছৰুম এক্টিভিটিত কোনো ৰুল নাইকিয়া। ইয়াত প্ৰথম হৈছে এডমিশ্যন এণ্ড উইথড্ৰল ৰেজিষ্টাৰ। অপশ্যন 2ত কোৱা হৈছে প্ৰগ্ৰেছ কাৰ্ড। অপশ্যন 3ত কোৱা হৈছে কিউমুলেটিভ ৰেকৰ্ড। অপশ্যন 4ত কোৱা হৈছে দ্য ষ্টুডেণ্টছ এটেণ্ডেঞ্চ ৰেজিষ্টাৰ। আমি যদি প্ৰথম গোটেইকেইটা অপশ্যন যদি চাওঁ প্ৰথম যদি আমি লাষ্টৰ ফালৰ পৰা চাইছোঁ দ্য ষ্টুডেণ্টছ এটেণ্ডেঞ্চ ৰেজিষ্টাৰ সেইটো কি হয় ইয়াৰ ৰুল আছে ইম্পৰ্টেণ্ট ৰুল আছে ক্লাছৰুম এক্টিভিটিত। কাৰণ কি হয় ক্লাছৰুম ষ্টাৰ্ট কৰাৰ আগতে কি কৰা হয় মানে টিচাৰ্ছে কি কৰে ষ্টুডেণ্টৰ মানে ৰেজিষ্টাৰ কৰে। ষ্টুডেণ্টৰ কি হয় মানে কাউণ্ট কৰা হয়। সেইকাৰণে ইয়াৰ ৰুল আছে। যে নেক্সটটো হৈছে যে কিউমুলেটিভ ৰেকৰ্ড। যে কিউমুলেটিভ ৰেকৰ্ড কি হয় কিউমুলেটিভ ৰেকৰ্ড বুলি ক'লে আমি কি বুজোঁ যে কিউমুলেটিভ ৰেকৰ্ড কি হয় এটা পাৰ্মানেণ্ট ৰেকৰ্ড হয়। যে পাৰ্মানেণ্ট ৰেকৰ্ড হয় স্কুলখনৰ যে য'ত কি কৰা হয় ষ্টুডেণ্টৰ যি হয় পাৰফৰ্মেঞ্চ বা ষ্টুডেণ্টৰ এচিভমেণ্ট বা ষ্টুডেণ্টৰ কিছুমান ৰিলেটেড ডাটা
বা ইম্পৰ্টেণ্ট কিছুমান ডাটা কি কৰা হয় ইয়াত ৰেকৰ্ড কৰা হয় আৰু সেইকাৰণে কি হয় কিউমুলেটিভ ৰেকৰ্ডো কি হয় ক্লাছৰুম এক্টিভিটিত এটা ইম্পৰ্টেণ্ট ৰুল আছে কি হয় কেতিয়াবা ক্লাছৰুমত কি কৰা হয় যে ষ্টুডেণ্টক মটিভেট কৰিবৰ কাৰণে কেতিয়াবা কি কৰা হয় তেওঁলোকৰ মানে যিখিনি প্ৰিভিয়াছ ষ্টুডেণ্ট তেওঁলোকৰ কি হয় পাৰফৰ্মেঞ্চবিলাক কেতিয়াবা শ্ব' কৰা হয় মানে সেইকাৰণে কি হয় ইয়াৰ এটা ইম্পৰ্টেণ্ট মানে ৰুল আছে যে নেক্সটটো হৈছে যিটো প্ৰগ্ৰেছ কাৰ্ড বুলি ক'লে আমি জানো যে কি হয় প্ৰগ্ৰেছ কাৰ্ডত কি কৰা হয় এটা অভাৰ দ্য পিৰিয়ড অফ টাইমত মানে ষ্টুডেণ্টৰ যিখিনি পাৰফৰ্মেঞ্চ ষ্টুডেণ্টে কিমান প্ৰগ্ৰেছ কৰিব পাৰিছে যে সেইখিনি কি কৰা হয় ইয়াত মানে ৰেকৰ্ড ৰখা হয় সেইখিনি কি হয় ইয়াত মানে দিয়া হয় সেইকাৰণে প্ৰগ্ৰেছ কাৰ্ডৰ এটা ইম্পৰ্টেণ্ট ক্লাছৰুম এক্টিভিটিত কি হয় ৰুল আছে বাট কি হয় এডমিশ্যন এণ্ড উইডাউট ৰেজিষ্টাৰ কিন্তু সেইটো কি হয় কোনো ক্লাছৰুমত সেইটো কোনো ইম্পৰ্টেণ্ট ৰুল নাই সেইটো ক্লাছৰুমৰ লগত কেতিয়াও ৰিলেটেড নহয় সেইকাৰণে অপশ্যন যিটো 1 সেইটো কি হ'ব যে কাৰেক্ট আনসাৰ হ'ব The next question, what is the Education Commission appointed in 1958? ইয়াত তলত সোধা হৈছে যে 1958ত কোনখন মানে এডুকেশ্যন কমিশ্যন কি কৰা হৈছিল যে এপইণ্ট কৰা হৈছিল যে ইয়াত অপশ্যন কেইটাৰ ভিতৰত যেটো কাৰেক্ট অপশ্যনটো হ'ব যে দুৰ্গাবাই দেশমুখ এডুকেশ্যনাল কমিশ্যন যে 1958ত কি হয় যে under the leadership under the chairmanship of the দুৰ্গাবাই দেশমুখ এডুকেশ্যনাল কমিশ্যন বা দুৰ্গাবাই যেটো দেশমুখৰ যেটো চেয়াৰমেনশ্বিপত কি কৰা হৈছিল এখন কমিশ্যন অনা হৈছিল যিখনৰ নাম হৈছিল যে নেশ্যনেল কমিটি ফৰ ওমেন এডুকেশ্যন যে নেশ্যনেল কমিটি ফৰ ওমেন এডুকেশ্যন কি কৰা হৈছিল 1958ত কি কৰা হৈছিল মানে অনা হৈছিল আৰু এই কমিশ্যনখনৰ মেইন যেটো অবজেক্টিভটো হৈছিল কি যে ইণ্ডিয়াত যেটো এক্সিষ্টিং সেই সময়ত যেটো ওমেন এডুকেশ্যন যেটো সিস্টেম এক্সিষ্টিং হৈ আছিল তাত যিখিনি প্ৰবলেম আছিল সেই প্ৰবলেমছখিনি কি কৰে আইডেন্টিফাই কৰি তাক ইমপ্ৰুভমেন্ট কৰাটোৱে হৈছিল মেইন অবজেক্টিভ আছিল যাতে ওমেন এডুকেশ্যন যেটো সিস্টেম সেইটো কি কৰিব পৰা যায় মানে ইমপ্ৰুভমেন্ট কৰিব পৰা যায় The next question, what is the learning method that point out error and rectifies them immediately? যে ইয়াত সোধা হৈছে যে কোনটো লাৰ্নিং মেথডে কি কৰে যে এৰৰ্ছ এণ্ড ৰেক্টিফাই খিনি কি কৰে ইমিডিয়েটলি মানে পইণ্ট আউট কৰে ইয়াত যেটো অপশ্যনটো হ'ব কি হয় যে প্ৰগ্ৰাম লাৰ্নিং কি হয় এটা সেলফ ষ্টাডি বেস কি হয় এটা লাৰ্নিং মেথড হয় যেটো মেথডে কি কৰে মানে ইমিডিয়েটলি যিখিনি এৰৰ এণ্ড ৰেক্টিফাই সেইখিনি কি কৰে যে পইণ্ট আউট কৰে যেনে আমি যদি কিছুমান এক্সাম্পল যদি কওঁ যে প্ৰগ্ৰাম লাৰ্নিং যেটো মেথডৰ এক্সাম্পল কি হ'ব পাৰে যেনে কি হ'ব পাৰে এমচিকিউ হ'ব পাৰে মাল্টিপল চইচ যেটো কুৱেশ্যন হ'ব পাৰে বা যেটো ৱৰ্কশিটত যেটো কৰা হয় ৱৰ্কশিটত যেটো বেলেন্স fill in the blank দিয়া থাকে সেইটো হ'ব পাৰে and true and false হ'ব পাৰে সেইখিনি হৈছে মানে এক্সাম্পল অফ দা প্ৰগ্ৰাম লাৰ্নিং The next question, which of the following is not part of co-curricular activities? যে ইয়াত কুৱেশ্যনটোত সোধা হৈছে তলত দিয়াবিলাকৰ ভিতৰত কোনটো মানে co-curricular activitiesৰ কি হয় যে পাৰ্ট নহয় ইয়াত প্ৰথমটো হৈছে essay writing competition, debating competition, homework and excursion যে আমি জানো যে co-curricular activities মানে কি যে co-curricular activities মানে হৈছে যে সেইখিনি activities যিখিনি এক্টিভিটিজ কি কৰা হয় আউটসাইড দা ক্লাছৰুম মানে ক্লাছৰুমৰ কি হয় বাহিৰত মানে কণ্ডাক্টেড হয় বাট ক্লাছৰুমৰ বাহিৰত কি হয় সেই এক্টিভিটিজ বিলাক মানে হলেও সেই এক্টিভিটিজ বিলাকো কি কৰে মানে ক্লাছৰুম যিখিনি এক্টিভিটি বা ক্লাছৰুম যেটো টিচিং লাৰ্নিং প্ৰচেছত কি কৰে এটা সাপ্লিমেন্টাৰী হিচাপে কাম কৰে যেনে আমি ক'ব পাৰো এছে ৰাইটিং কম্পিটিশন সেইটো কি হয় এটা কো-কাৰিকুলাৰ এক্টিভিটিজ হয় এটা ডিবেটিং কম্পিটিশন সেইটো এটা কো-কাৰিকুলাৰ এক্টিভিটিজ হয় এক্সকাৰশন এটা কো-কাৰিকুলাৰ এক্টিভিটিজ হয় বাট হোমৱৰ্কটো কি হয় এটা কো-কাৰিকুলাৰ এক্টিভিটিজত নপৰে সেইটো কি হয় এটা মানে এটো যেহেতু এটা ক্লাছৰুম ৰিলেটেড এটা এক্টিভিটি হয় সেইকাৰণে ইয়াত অপশ্যনটো হ'ব অপশ্যন 3 The next question, where is the Indira Gandhi National Open University situated? যে ইয়াত সোধা হৈছে যে ইন্দিৰা গান্ধী যেটো নেশ্যনেল ওপেন ইউনিভাৰ্চিটি সেই ওপেন ইউনিভাৰ্চিটি মানে কোড আছে সেইটো কোডা হৈছে যে ইয়াত আমি অপশ্যনটো হ'ব যে ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি কি হয় নিউ দিল্লীত আছে যে সেইটো কি হয় যে ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি কি হয় এখন পাব্লিক ইউনিভাৰ্চিটি হয় যিখন ইউনিভাৰ্চিটি সেন্ট্ৰেল গভৰ্নমেন্টে ৰান কৰে আৰু ইয়াৰ যেটো আমি চেঞ্চেলৰ যেনেকৈ থাকে ইয়াৰ চেঞ্চেলৰ কি হৈছে প্ৰেসিডেন্ট যেনেকৈ কিছুমান ইউনিভাৰ্চিটি কি হয়
মানে কি মেইনলি যিখিনি ষ্টেট ইউনিভাৰ্চিটি চেঞ্চেলৰবিলাক গভৰ্ণৰ থাকে বাট কি হয় ইণ্ডিয়াৰ কাৰণে নেশ্যনেল অপেন ইউনিভাৰ্চিটি চেঞ্চেলৰ হৈছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আৰু কি হয় ইণ্ডিয়া গেট নেশ্যনেল অপেন ইউনিভাৰ্চিটি কেতিয়া ইষ্টাব্লিছমেণ্ট হৈছিল বুলিও কেতিয়াবা কুৱেশ্যন হ'ব পাৰে তেতিয়া আমাৰ অপশ্যনটো হ'ব যে 1985 যে 1985ত কি কৰা হৈছিলে ইণ্ডিয়া গেট নেশ্যনেল অপেন ইউনিভাৰ্চিটি ইষ্টাব্লিছমেণ্ট কৰা হৈছিলে আৰু সেইখন টোটেলি এখন ডিষ্টেণ্ট লাৰ্ণিং এডুকেশ্যন ইনষ্টিটিউশ্যন হয় আৰু ইণ্ডিয়া গেট নেশ্যনেল অপেন ইউনিভাৰ্চিটি আণ্ডাৰত মানে ইগনোৰ আণ্ডাৰত কি হৈছে 67টা ৰিজনেল চেণ্টাৰ আছে Next question. Which tools complement the teacher's words? That option to hobo ki the teaching aids bilake ki kore je teacher o jikini word ki kore ta complement hisabe kaam kore. Next option, next question, je how should teacher get good cooperation and respect from the students by being a guide to the students, by punishing the students frequently, by asking the students to cooperate and respect, by completing the syllabus on the time and doing the revision. So ইয়াত যেটো কুৱেশ্যনটো এটা টিচিং এপ্টিটিউড ৰিলেটেড এটা কুৱেশ্যন হয় সেইকাৰণে ইয়াত most appropriate যেটো অপশ্যন হ'ব যে by being a guide to the students. Next question, what is the instrument used to know whether a person is lying? যে ইয়াত কোৱা হৈছে যে তলত দিয়া কোনটো মানে ইনষ্ট্ৰুমেন্ট কি কৰা হয় মানে ইউজ কৰা হয় যে পাৰ্সনজনে একচুয়ালি মানে পাৰ্সনজনে মানে সঁচা কৈছে নে মিছা কৈছে যে সেইটো জানিবৰ কাৰণে মেইনলি যেটো ইনষ্ট্ৰুমেন্ট ইউজ কৰা হৈছে সেইটো হৈছে পলিগ্ৰাফ থ্যাংক ইউ যদি ভিডিওটো চাই ভাল পাইছে লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ